এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলি চহৰৰ যি হাটখোলা সেই হাটখোলাত আৰু এগৰাকী শিক্ষিতা যুৱতীৰ তেওঁ আচলতে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে কিদৰে আচলতে প্ৰয়াস কৰিছে তাৰ দৃশ্য আপোনালোকক দেখুৱাম। এয়া আপোনালোকক দেখুৱাইছোঁ এখন তেওঁ যি ম'ম' সেই ম'ম'ৰ এখন তেওঁৰ দোকান আজিৰ পৰা প্ৰায় 5 মাহৰ আগতে তেওঁ ইয়াতে তেওঁ খুলিছিলে আৰু তেওঁ তাত এতিয়া বৰ্তমান সুন্দৰভাৱে তেওঁ ব্যৱসায় কৰি থকা পৰিলক্ষিত হৈছে। মই শান্তনুক তেওঁক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইগৰাকী হৈছে জাহ্নৱী বৰা আৰু বিশ্বনাথ চাৰিআলিৰ গড়েহেই গাঁৱত জাহ্নৱীৰ ঘৰ আৰু এগৰাকী শিক্ষিতা যুৱতী হিচাপে তেওঁ এইদৰে আচলতে নিজে হাতে কামে তেওঁ লাগি তেওঁ আচলতে ব্যৱসায় কৰা পৰিলক্ষিত হৈছে আৰু যাৰ কাৰণে আমি তেওঁৰ ওচৰত আহি আজি উপস্থিত হৈছোঁ আৰু তেওঁৰ এই সংগ্ৰামৰ কাহিনী জানিব বিচাৰিম। তেওঁ নিজকে আচলতে নিজে স্বাৱলম্বী হ'বৰ কাৰণে তেওঁ আচলতে এই ধৰা যি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ত তেওঁৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু জাহ্নৱীহঁতৰ দৰে যুৱতী আন 10 গৰাকী শিক্ষিত যুৱতীৰ কাৰণে এক আদৰ্শ আৰু যাৰ বাবে আমি জাহ্নৱীৰ কাষত আহি উপস্থিত হৈছোঁ। জাহ্নৱী, যে প্ৰথমতে এই যি আচলতে কাম কৰাৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে আপোনাক যথেষ্ট আমি আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনাৰ যি আচলতে ব্যৱসায় সেই ব্যৱসায় দুপে উন্নতি হৈ যাওক। যে আপুনি এগৰাকী শিক্ষিত যুৱতী আৰু আপোনাক দেখা যায় যে আপুনি এগৰাকী মেকআপ আৰ্টিষ্ট আৰু ৰাস ভাওনা সেই তাতো আপোনাক অভিনয় কৰা বহুবাৰ আমি প্ৰত্যক্ষ কৰিছোঁ, সুন্দৰ অভিনয় কৰে আপুনি। তাৰ বাদেও আপুনি এই যে যি আচলতে কাম কৰিবৰ কাৰণে আপুনি ওলাই অহা পৰিলক্ষিত হৈছে কিদৰে মনলৈ আহিলে? নমস্কাৰ। পোনপ্ৰথমবাৰৰ বাবে আপোনালোকক মানে বহুত ধন্যবাদ। মানে আপোনালোক মোৰ এই সৰু ষ্টলটো বা এই সৰু বিজনেছটোত যিহেতু আহি মানে কৰিবলৈ লৈছোঁ, আপোনালোকে উৎসাহ জনাবলৈ আহিছে তাৰ কাৰণে বহুত ধন্যবাদ আপোনালোকক প্ৰথমে। তাৰপিছত কেনেকৈনো আগবাঢ়িলোঁ মানে প্ৰথম কথা ময়ো এগৰাকী শিক্ষিত ছোৱালী আৰু তাৰ উপৰি মই জব কৰিয়ে আছিলোঁ। তাৰপিছতে মোৰ জবৰ মানে ইমান এটা নাইকিয়া উৎসাহ নাই মানে যে মই এইটো ছেটিছফেকশ্যন নাপাওঁ। তো তাৰপিছত ভাবিলোঁ যে নিজে কিবা এটা কৰোঁচোন চাওঁ কিনো হয়। তো সেই ভাবিয়ে আৰু যিহেতু খায়ো ভাল পাওঁ বনায়ো ভাল পাওঁ সেইকাৰণে ভাবিলোঁ যে মই কিনো পাৰোঁ ঘৰতো বনাই এনেকৈ খোৱালোঁ, মাহঁতকো খোৱালোঁ। আৰু মোৰ ম'ম'টো হৈছে মছলাদায়ক নহয় মানে ঘৰুৱা যিটো ম'ম' আমি যেনেকৈ খাওঁ ধৰক ঘৰত যেনেকৈ নৰ্মেলি বনায় তেনেকৈ মই বনাই খুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মানুহে আদৰি লৈছে, ভালো পাইছে। তো তেনেকৈ ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া ঘৰত কোন কোন আছে? মোৰ ঘৰত বৰ্তমান মা আৰু দাদা আছে। দেউতা ঢুকাইছে আজিৰ পৰা 3 বছৰ আগত। হয়। যে নিজৰ 2 পইচা হাতলৈ আহিছেও বা ঘৰখনতো সহায় হৈছে চলিবলৈ? হয় ধুনীয়াকৈ হৈছে। যিহেতু খুব কম সময় হৈছে তথাপি ৰাইজে আঁকোৱালি লৈছে, মৰম দিছে, আশীৰ্বাদ কৰিছে, তাৰ কাৰণে বহুতখিনি আগবাঢ়িছোঁ আজি এতিয়ালৈকে। আৰু ভাবি আছোঁ আগন্তুক দিনত মানে অহা আগষ্টৰ পৰা মই ইয়াতে আৰু অলপ আইটেম এড কৰিম বুলি ভাবি আছোঁ। যিহেতু মোৰ এটা ম'ম' আৰু বৰ্তমান মেগী চলি আছিলে, তো আগষ্ট মাহৰ পৰা চাইনিজ আইটেম যেনেকৈ চাওমিন, ৰোল যিখিনি মানে কাষ্টমাৰে ডিমাণ্ড কৰে আৰু সেইখিনিয়ে আগবঢ়াম বুলি ভাবি আছোঁ। যে এনেদৰে আচলতে দেখা গৈছে আজিকালি আপোনালোকৰ দৰে শিক্ষিত যুৱতী ব্যৱসায় কৰিবলৈ ওলাই আহিছে। এইটো এটা শুভ লক্ষণ। যিহেতু আমি ধৰক এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাকৰি পাম বুলি আশাত বহি থকাতকৈ আমি নিজৰ যিটো কোৱালিটি আছে সেইটোকে যদি অকণমান কৰি আগবাঢ়িব বিচাৰোঁ হয়তো চবেই মানে আগবঢ়াই নিবই নহয় জানো। তো আগবাঢ়ি আহিব লাগে, মই বিচাৰোঁ আগবাঢ়ি আহিব লাগে। ঘৰত বহি থকাতকৈ অকণমান চেষ্টা কৰিলে হয়তো সফল হ'ব পাৰে। আপুনি ৰাস ভাওনাতো অভিনয় কৰা দেখা যায়, মেকআপ আৰ্টিষ্টো কৰে, অভিনয়টো লগতে চলাই গৈছে? হয় সেইটোতো মোৰ থাকিবই। যিহেতু মই সৰুৰ পৰা নাচি অহা ছোৱালী আৰু নাচি খুবেই ভাল পাওঁ আৰু তেনেকেই চলাই থাকিম আৰু ৰাস আহিলে ৰাসৰ সময়ত নাচিমো, তেনেকৈ মেকআপ থাকিলে মেকআপতো যাম। এনে আপুনি ৰাসত অভিনয় কৰিছে, ভাওনাতো অভিনয় কৰিছে, আপোনাৰ কোনটো চৰিত্ৰ আপোনাৰ বেছিকৈ মানে আপোনাৰ হৃদয় চুই যায় বা আপোনাৰ ভাল লাগে অভিনয় কৰি? সকলোতকৈ বেছি ভাল লাগে মোৰ মোহিনী। যিহেতু পুতনা আন এটা ৰূপ আৰু মই সেইটোত অভিনয় কৰিও বহুত ভাল পাওঁ আৰু ভাল লাগে আৰু বহুত বেছি ভাল লাগে। তাৰ কিবা ডাইলগ বা বচন তেনেকুৱা কিবা আছে নেকি মনত? বচন বুলিবলৈ কিনো আৰু লাষ্টত এটা ডাইলগে থাকে। আমাৰ যিহেতু নৃত্য নাটিকাই বেছি চলে, তো এটা ডাইলগে থাকে যে আহহ বাছা মোহৰা কোলে আহহ, সিমানেই।
মানে কৃষ্ণক মতা হয় হয় এইটো কৃষ্ণক মানে আপুনি পুতনাৰ যিটো চৰিত্ৰটো মোহিনী ৰূপত আহি পুতনাক যেতিয়া আমি চলেৰে লৈ যাওঁ তেতিয়া আমি সেই মাতৃস্বৰূপ এটা দেখাই পেলাই মানে সেই কৃষ্ণক আমি মাতি লৈ যাওঁ আহ সহবাসা বুলি এয়া জাহ্নৱী আৰু জাহ্নৱীক সঁচাকৈ জাহ্নৱীক লগ পাই ভাল লাগিলে আৰু জাহ্নৱী আন 10গৰাকী শিক্ষিতা যুৱতীৰ কাৰণে আদৰ্শ তেওঁ নৃত্য গীত অভিনয়ৰ উপৰিও তেওঁ এইদৰে আচলতে তেওঁ ব্যৱসায় কৰিবলৈ ওলাই আহিছে হাতে কামে লাগিছে আৰু জাহ্নৱীৰ ভৱিষ্যত উজ্জ্বল হওক তাকে কামনা কৰিছোঁ আৰু জাহ্নৱীহঁতৰ দৰে যুৱতীসকল আন 10জনী যুৱতীৰ কাৰণে আদৰ্শ হৈ ৰওক তাৰেই কামনা কৰিছোঁ